নমস্কাৰ। আহকচোন আজি আমি আপোনালোকৰ মাজলৈ এনে এগৰাকী লেখিকা লৈ আহিছোঁ চিনাকি কৰাই দিবলৈ। তেওঁ হৈছে ধেমাজিৰ ধিতিদীপা দত্ত। ধিতিদীপা দত্ত ধেমাজি এখন ব্যক্তিগত খণ্ড ইংৰাজী মাধ্যমৰ ৯ম শ্ৰেণীৰ ছাত্ৰী। মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, এই কথাষাৰ ধিতিদীপা দত্তই প্ৰমাণ কৰি দেখুৱাইছে। তেওঁ ইংৰাজী মাধ্যমত পঢ়িও অসমীয়াত সাহিত্য চৰ্চা কৰি আহিছে। আৰু ধিতিদীপা দত্তৰ স্বৰচিত গল্প কবিতাসমূহ অসমৰ পৰা প্ৰকাশিত বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাই আহিছে। আৰু সেই প্ৰকাশিত গল্প কবিতাসমূহে বিভিন্ন স্থান আৰু প্ৰতিযোগিতাসমূহত প্ৰশংসা বুটলিবলৈ সক্ষম হৈ আহিছে। এই চেগতে আমি আমাৰ প্ৰকাশনৰ তৰফৰ পৰা ধিতিদীপা দত্তলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধিতিদীপা দত্তৰ দুখন গল্প সংকলন প্ৰকাশ পাইছে। 2020 চনত গছ কটা মানুহজন, 2023 চনত ভোক আৰু 2024 চনত এখন নতুন উপন্যাস লিখি উলিয়াইছে মেটামৰফচিছ। প্ৰকাশক JS পাব্লিকেশ্যনছ, মূল্য 150, পৃষ্ঠা 131। মেটামৰফচিছ অৰ্থাৎ পৰিৱৰ্তন। এটা সৰু লালুকি যেনেকৈ ভেকুলীলৈ ৰূপান্তৰিত হয় বা পৰিৱৰ্তন হয়, ঠিক সেইদৰে এটি কেঁচুৱা কৈশোৰলৈ পৰিৱৰ্তন হয়। এই সন্ধিকাল সময়ছোৱাতে প্ৰত্যেকটো ল'ৰা বা ছোৱালীয়ে দৈহিক মানসিকভাৱে পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাওঁ। এই সময়ছোৱাতে এগৰাকী ছাত্ৰীয়ে দিন অতিবাহিত কৰিব লগা হৈছে। তেওঁ নিজৰ মাজতে দৈহিক আৰু মানসিকভাৱে কিছু পৰিৱৰ্তনৰ লক্ষণ দেখিবলৈ পাইছে। আৰু সেই বিশেষ লক্ষণসমূহ তেওঁ কিতাপৰ আকাৰে লিখি উলিয়াই পাঠকলৈ এৰি দিছে। কিনো সেই বিশেষ লক্ষণসমূহ? এবাৰ আপোনালোকৰ জানিবলৈ মন নাযায়নে বাৰু? আহকচোন আমি সেই উপন্যাসখনৰ মাজলৈ যাওঁ। কিন্তু প্ৰাপ্তবয়স্কৰ অনুভৱেৰে নাচাই, সেই কৈশোৰ অনুভৱেৰে চাই আমিও আমাৰ কৈশোৰ দিনবোৰলৈ এবাৰ উভতি চাওঁ। হয়তো আমাৰো সেই কৈশোৰ দিন অৱস্থাবোৰ এনেদৰেই পাৰ হৈছিল। গতিকে পলম নকৰি আমি এই লেখিকাগৰাকীৰ নতুন উপন্যাসখন এবাৰ সকলোৱে পঢ়ি চাওঁ আহক, আৰু পঢ়ি তেওঁক পুনৰ লিখি যাবলৈ উৎসাহিত কৰোঁ আহক। ধন্যবাদ।